जिंदाबाद 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 मुख्यमंत्री हाय 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 मुख्यमंत्री हाय 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 इनकलाब जिंदाबाद 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 সংবাদ মাধ্যমে ইয়াত যথেষ্ট সংবাদ কৰিছে আমি বাৰম্বাৰ ছাত্ৰ সন্থা বিভাগীয় কৰ্তৃপক্ষক দাবী জনাই আহিছো ইয়াৰ আগত আয়ুক্তগৰাকী আহি আমাক আশ্বাস দি গৈছিল কিন্তু আশ্বাস নহয় আমাক বিশ্বাসযোগ্য স্থায়ী সমাধান লাগিব আৰু আপুনি বিধায়কগৰাকীৰ কথা কৈছে সুমন হৰিপ্ৰা বিধায়কগৰাকী আছে নে হাজত নাই আমি গম নাপাওঁ কেন্দ্ৰতো বিজেপি চৰকাৰ অসমতো বিজেপি চৰকাৰ ডাবল ইঞ্জিনৰ বিকশিত অসম এইখন হিমন্ত বিশ্ব শৰ্মাৰ বিকশিত অসমৰ দিনত যি আমিনগাঁও হাজো বৰপেটা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ যি দুৰৱস্থা এই দুৰৱস্থা তেখেতে কাণসাৰ নাই চকুমুটা পুলি ভাও ধৰিছে আৰু বিধায়কগৰাকীৰ কথা আমি ক'বলৈ লাজ পাওঁ তেখেতে আমাৰ বিধায়কে বুলি ক'বলৈ আমি লাজ পাওঁ গতিকে তেখেতে ইফালে সদায় আহে সদায় মিটিং চলি আছে এতিয়া তেখেতে বিধায়কগৰাকী আমি আহি থকা দেখিছো কিন্তু তেখেতে ৰাস্তাটো দেখিছে নে দেখা নাই নে খুকুৰি কোনো ভাও ধৰিছে সেইটো আমি দেখা নাই গতিকে আমি দাবী জনাইছো অতি শীঘ্ৰে এই ৰাস্তাটো ইয়াৰ এই ৰাষ্ট্ৰীয় ঘাইপথ পুনৰ মেৰামতি কৰিব লাগে হয় আচলতে হাজোৰ এই ৰাজপথত আমি এইটোৰ কাৰণে নামিব লগা হৈছে যে হাজোৰ আজি বিগত বছৰত সুমন হৰিপ্ৰিয়া ডাঙৰীয়ানীয়ে MLA হৈ থকাৰ অৱস্থাটো আজি 2 বছৰ ধৰি এই ৰাজপথৰ খুবেই জৰাজীৰ্ণ অৱস্থা এখন এম্বুলেন্স যাব লাগিলে ভাবিব লগা হয় বিশেষকে নিজৰ চাৰ্কলৰ সন্মুখখিনিতে একাঠুলৈকে পানী য'ত জমা হয় এতিয়ালৈকে আজি বৰষুণ নাই তথাপি আপুনি চাৰ্কল অফিচৰ সন্মুখত চাব বিচাৰে একাঠুৰ ওপৰত পানী যে নিজৰ চাৰ্কল অফিচটো এই দিছপুৰ চৰকাৰত যি গাড়ীত বহি আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰবাত যাব লগা হ'লে এক ৰাতিত ৰাস্তা মেৰামতি হোৱা সেই হাজোৰ আজি এই বৰপেটা নলবাৰী ৰোডৰ ৰাস্তা এতিয়ালৈকে আজি 2 বছৰ ধৰি কিহৰ কাৰণে মেৰামতি হোৱা নাই ইয়াত কি ৰহস্য আছে লুকাই মুখ্যমন্ত্ৰী খুদ ইয়াত আহি উপস্থিত হৈ ইয়াৰ মেৰামতিৰ দায়িত্ব ল'ব লাগে আৰু খুব সোনকালে ইয়াৰ আমি প্ৰতিবাদ জনাইছো যে আমি আৰু দাবী জনাইছো অসম চৰকাৰক অতি সোনকালে যাতে ইয়াৰ দায়িত্ব লয় আৰু মেৰামতিৰ কাম চলাই নিয়ে সদায় গৈ ৰাস্তাত এটা ফটো দিলে ৰাস্তা ভাল হৈ যায় বুলি আমাক মুখ্যমন্ত্ৰীয়ে কিন্তু নিজ আকাৰে কৈ থাকে কিন্তু ইয়াত নিজে সদায় আমি মেডিকেলৰ ফটো আমি দি আহিছো সদায় এই ৰাস্তাতে দুৰ্ঘটনা সদায় হৈ আহিছে 400 যোনটো আমি 27 ঘাইপথ এইটো ক'ব গ'লে এটা মূল ঘাইপথ যেনে বৰপেটা বঙাইগাঁও নলবাৰী বঙাইগাঁও মানে গোটেইখিনি গুৱাহাটী যোৱা এটা মূল পথ বুলি সকলোৱে কয় এই মূল যোনটো টাইমত বৰপেটাৰ পৰা গুৱাহাটীলৈ 2 ঘণ্টা লাগিছে এতিয়া 4-5 ঘণ্টা মানে সময় দিব লাগে তাৰ ওপৰত সদায় দুৰ্ঘটনা হৈ থাকে সেইবাবে আমি ৰাজপথত আজি পথ অৱৰোধ কৰি চৰকাৰক আজি শুকুৱাই দিছো সংবাদ মাধ্যমে ইয়াত যথেষ্ট সংবাদ কৰিছে আমি বাৰম্বাৰ ছাত্ৰ সন্থা বিভাগীয় কৰ্তৃপক্ষক দাবী জনাই আহিছো ইয়াৰ আগত আয়ুক্তগৰাকী আহি আমাক আশ্বাস দি গৈছিল কিন্তু আশ্বাস নহয় আমাক বিশ্বাসযোগ্য স্থায়ী সমাধান লাগিব আৰু আপুনি বিধায়কগৰাকীৰ কথা কৈছে সুমন হৰিপ্ৰা বিধায়কগৰাকী আছে নে হাজত নাই আমি গম নাপাওঁ কেন্দ্ৰতো বিজেপি চৰকাৰ অসমতো বিজেপি চৰকাৰ ডাবল ইঞ্জিনৰ বিকশিত অসম এইখন হিমন্ত বিশ্ব শৰ্মাৰ বিকশিত অসমৰ দিনত যি আমিনগাঁও হাজো বৰপেটা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ যি দুৰৱস্থা এই দুৰৱস্থা তেখেতে কাণসাৰ নাই চকুমুটা পুলি ভাও ধৰিছে আৰু বিধায়কগৰাকীৰ কথা আমি ক'বলৈ লাজ পাওঁ তেখেতে আমাৰ বিধায়কে বুলি ক'বলৈ আমি লাজ পাওঁ গতিকে তেখেতে ইফালে সদায় আহে সদায় মিটিং চলি আছে এতিয়া তেখেতে বিধায়কগৰাকী আমি আহি থকা দেখিছো কিন্তু তেখেতে ৰাস্তাটো দেখিছে নে দেখা নাই নে খুকুৰি কোনো ভাও ধৰিছে সেইটো আমি দেখা নাই গতিকে আমি দাবী জনাইছো অতি শীঘ্ৰে এই ৰাস্তাটো ইয়াৰ এই ৰাষ্ট্ৰীয় ঘাইপথ পুনৰ মেৰামতি কৰিব লাগে হয় আচলতে হাজোৰ এই ৰাজপথত আমি এইটোৰ কাৰণে নামিব লগা হৈছে যে হাজোৰ আজি বিগত বছৰত সুমন হৰিপ্ৰিয়া ডাঙৰীয়ানীয়ে MLA হৈ থকাৰ অৱস্থাটো আজি 2 বছৰ ধৰি এই ৰাজপথৰ খুবেই জৰাজীৰ্ণ অৱস্থা এখন এম্বুলেন্স যাব লাগিলে ভাবিব লগা হয় বিশেষকে নিজৰ চাৰ্কলৰ সন্মুখখিনিতে একাঠুলৈকে পানী য'ত জমা হয় এতিয়ালৈকে আজি বৰষুণ নাই তথাপি আপুনি চাৰ্কল অফিচৰ সন্মুখত চাব বিচাৰে একাঠুৰ ওপৰত পানী যে নিজৰ চাৰ্কল অফিচটো এই দিছপুৰ চৰকাৰত যি গাড়ীত বহি আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰবাত যাব লগা হ'লে এক ৰাতিত ৰাস্তা মেৰামতি হোৱা সেই হাজোৰ আজি এই বৰপেটা নলবাৰী ৰোডৰ ৰাস্তা এতিয়ালৈকে আজি 2 বছৰ ধৰি কিহৰ কাৰণে মেৰামতি হোৱা নাই ইয়াত কি ৰহস্য আছে লুকাই মুখ্যমন্ত্ৰী খুদ ইয়াত আহি উপস্থিত হৈ ইয়াৰ মেৰামতিৰ দায়িত্ব ল'ব লাগে আৰু খুব সোনকালে ইয়াৰ আমি প্ৰতিবাদ জনাইছো যে আমি আৰু দাবী জনাইছো অসম চৰকাৰক অতি সোনকালে যাতে ইয়াৰ দায়িত্ব লয় আৰু মেৰামতিৰ কাম চলাই নিয়ে সদায় গৈ ৰাস্তাত এটা ফটো দিলে ৰাস্তা ভাল হৈ যায় বুলি আমাক মুখ্যমন্ত্ৰীয়ে কিন্তু নিজ আকাৰে কৈ থাকে কিন্তু ইয়াত নিজে সদায় আমি মেডিকেলৰ ফটো আমি দি আহিছো সদায় এই ৰাস্তাতে দুৰ্ঘটনা সদায় হৈ আহিছে 400 যোনটো আমি 27 ঘাইপথ এইটো ক'ব গ'লে এটা মূল ঘাইপথ যেনে বৰপেটা বঙাইগাঁও নলবাৰী বঙাইগাঁও মানে গোটেইখিনি গুৱাহাটী যোৱা এটা মূল পথ বুলি সকলোৱে কয় এই মূল যোনটো টাইমত বৰপেটাৰ পৰা গুৱাহাটীলৈ 2 ঘণ্টা লাগিছে এতিয়া 4-5 ঘণ্টা মানে সময় দিব লাগে তাৰ ওপৰত সদায় দুৰ্ঘটনা হৈ থাকে সেইবাবে আমি ৰাজপথত আজি পথ অৱৰোধ কৰি চৰকাৰক আজি শুকুৱাই দিছো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।